আপুনি এতিয়াৰ পৰা ঘৰতে বিচৰা পাৰ্চেলটো নাপাব কাৰণ এতিয়া পাৰ্চেলৰ যিসকল ই-কাৰ্টত ফ্লিপকাৰ্টত যিমানসকল কৰ্মচাৰী আছে তেওঁলোকে কৰ্মবিৰতি লৈছে তেওঁলোকে ষ্ট্ৰাইক চলাইছে কাৰণ ব্যক্তিগত কোম্পানীয়ে পুনৰ নিবনুৱাক পেটে মৰাৰ যি তেওঁলোকে এটা পুনৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে প্ৰথম অৱস্থাত 4 বছৰৰ পূৰ্বে 22 টকাকৈ তাৰ পাছত তেওঁলোকে এতিয়া 14 টকাকৈ পাৰ্চেলটোত আৰু এতিয়া 7 টকাকৈ তেওঁলোকে এটা পাৰ্চেলত কৰ্মচাৰীসকলক দিয়া এটা যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তই এতিয়া তেওঁলোকক সচকিত কৰিছে কাৰণ যিসকল নিবনুৱা পঢ়ি শুনিও তেওঁলোকে বৰ্তমান সময়ত চাকৰি লাভ কৰা নাই তেওঁলোকে এই কোম্পানীতে তেওঁলোকে নিজৰ ঘৰখন চলাই আছে পৰিয়াল চলাই আছে আৰু তাৰ পাছতো কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ জীৱনলৈ যি প্ৰত্যাহ্বান আহিছে ৰ'দ বৰষুণ নেওচি প্ৰতিটো দিনতে আপোনাৰ লাগ বুলিলে যিটো অনলাইন আপুনি অৰ্ডাৰ কৰে প্ৰতিটো বস্তু আপুনি ঘৰতে পায় আৰু তেওঁলোকে এই ক্ষেত্ৰত যি নিস্বাৰ্থভাৱে কাম কৰিছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু তেওঁলোকে যিটো পাব লাগে তেওঁলোকে যি প্ৰাপ্য পাব লাগে সেই প্ৰাপ্যৰ পৰা তেওঁলোকক বঞ্চিত কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়ত যি নাজিৰা চাৰিআলিৰ ওচৰতে যিটো কাৰ্যালয় আছে কাৰ্যালয়ত আছো 3 দিন ধৰি তেওঁলোকে বৰ্তমান সময়ত কৰ্মবিৰতি তেওঁলোকে লৈছে তেওঁলোকে ষ্ট্ৰাইক চলাইছে কাৰণ এইটো কাৰণে চলাইছে তেওঁলোকে যিটো প্ৰাপ্য পাব লাগিছিল সেই প্ৰাপ্য পোৱা নাই প্ৰথম অৱস্থাত ইয়াৰ 4 বছৰ পূৰ্বে প্ৰতিটো পাৰ্চেলত 22 টকাকৈ দিয়া হৈছিল আৰু ইয়াৰ পাছতে তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে 14 টকাকৈ এটা পাৰ্চেলত দিয়া হ'ব আৰু এতিয়া এটা সিদ্ধান্ত লৈছে যে 14 টকাৰ পাছত 7 টকাকৈ এটা পাৰ্চেলত দিয়া হ'ব প্ৰথম অৱস্থাত এজন যদি ক্ৰেতাই 22 টকাকৈ এটা পাৰ্চেল প্ৰথম অৱস্থাত লয় তাৰ পাছত 22 টকা পাব দ্বিতীয়তে যদি 14 টকা পাব দ্বিতীয়তে যদি আকৌ সেই ক্ৰেতাই আকৌ পাৰ্চেল অৰ্ডাৰ দিয়ে তেনেহলে 7 টকাকৈ পাব জীৱন সংগ্ৰাম চলাই আছে অৰ্থনৈতিক যি জীৱন সংগ্ৰাম চলাইছে এই অৰ্থনৈতিক জীৱন সংগ্ৰামখনত যদি তেওঁলোকক পুনৰ চেপি মৰা হয় তেনেহলে তেওঁলোকে কেনেকৈ চলিব ৰ'দ বৰষুণ নেওচি আপুনি যিটো পাৰ্চেল অৰ্ডাৰ দিয়ে আৰু ইয়াত ক্ৰেতাসকলৰ গালি শুনিব লগা হয় পাৰ্চেল লেট হোৱাৰ বাবে এনেধৰণৰ নানান সমস্যা আছে এই সমস্যাকো তেওঁলোকে প্ৰত্যাহ্বান জনায় কিন্তু আপোনাৰ ঘৰৰ সন্মুখত গৈ পাৰ্চেলটো যোগান দিয়ে আৰু ইয়াৰ পাছতে যদি এইসকলে তেওঁলোকৰ যি প্ৰাপ্য এই প্ৰাপ্য বৰঙতিটো যদি নাপায় প্ৰাপ্যটো যদি নাপায় আৰু এইটো বিচাৰি প্ৰতিবাদ কৰিব লগাটো আটাইতকৈ হাস্যকৰ কাৰণ এই কোম্পানীবোৰে বুজি নাপায় এই নিবনুৱাৰ সমস্যা কি এওঁলোকে কিদৰে পৰিয়াল চলাইছে এই কথা বুজি নাপায় আৰু বৰ্তমান সময়ত নাজিয়াৰ এই কাৰ্যালয়টোৰ পৰা কৈছো আৰু অসমৰ ভিন্ন প্ৰান্তত বহু কাৰ্যালয়ত বৰ্তমান সময়ত এই কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছে কাৰণ বৰ্তমান সময়ত আপোনালোকে জানে অনলাইনৰ যুগ আৰু এই যুগত মানুহে প্ৰতিটো বস্তু এতিয়া অনলাইন তেওঁলোকে অৰ্ডাৰ কৰে দোকানলৈ যোৱাৰ পৰিৱৰ্তে তেওঁলোকে অনলাইন যিটো সুবিধা কৰিছে চৰকাৰে আজি প্ৰযুক্তিবিদ্যাৰ ফলত সুবিধা হৈছে তাৰ ফলশ্ৰুতিত সকলোৱে অনলাইন অৰ্ডাৰ কৰি ঘৰতে পাব খোজে আৰু এই ক্ষেত্ৰত এওঁলোকে এক যুগান্তকাৰী হিচাপে সহায় কৰি আহিছে আৰু এয়া সব যিবোৰ বস্তু 3 দিন ধৰি ষ্টক হৈ আছে 3 দিন ধৰি ইয়াতে পৰি ৰৈছে কাৰণ তেওঁলোকে এতিয়া ষ্ট্ৰাইক চলাইছে তেওঁলোকে যেতিয়ালৈকে তেওঁলোকৰ যিটো প্ৰাপ্য দিয়াৰ কথা কোম্পানীয়ে স্বীকাৰ নকৰে প্ৰাপ্য দিম বুলি তেওঁলোকক নিশ্চয়তা নিদিয়ে তেতিয়ালৈকে কিন্তু এই পাৰ্চেলসমূহ ইয়াতেই থাকিব যিমান ইয়াতে ক্ৰেতা আছিলে যিমানে অনলাইন অৰ্ডাৰ দিছিলে সকলোবোৰ বস্তু ইয়াতে আছে আৰু তেওঁলোকে কিন্তু ষ্ট্ৰাইক চলাই থাকিব যদিহে কোম্পানীয়ে তেওঁলোকৰ যিটো প্ৰাপ্য দিবলৈ ইচ্ছা প্ৰকাশ নকৰে যদি অনিচ্ছা প্ৰকাশ কৰে তেনেহলে তেওঁলোকে যেতিয়ালৈকে অনিশ্চয়তা থাকে বা যেতিয়ালৈকে কোম্পানীয়ে কোনো ধৰণৰ তেওঁলোকে সিদ্ধান্ত নিদিয়ে তেতিয়ালৈকে কিন্তু তেওঁলোকে এইদৰে ষ্ট্ৰাইক চলাই থকাৰ কথা জানিবলৈ দিছে আমাৰ দাবীটো হৈছে মেইন দাবীটো হৈছে আমাৰ যিটো আমাৰ পাৰ্চেলত আমাৰ কোম্পানীয়ে আগত যিটো পইচা দি আছিলে তাৰ পৰা অকমান কমাই দিয়া হৈছে আগতকে মানে যেনেকে আপোনাৰ উদাহৰণস্বৰূপে আমি আগতে যদি একেজন মানুহৰ যদি 2টা পাৰ্চেল আহিছিলে বৰ্তমান মানে কি হৈছে এটা শিপমেন্টৰ পইচা আধা কৰি দিয়া হৈছে সেইটো এটা দাবী আৰু দৈনন্দিন জীৱনত আমাৰ যিটো এতিয়া বৰ্তমান প্ৰাপ্য দি আছে মজুৰি দি আছে সেই মজুৰিটোৱে আমাৰ মানে কি হৈছে ঘৰ সংসাৰ চলিবলৈ বহুত অসুবিধা হৈ গৈছে দিনক দিনে মানে সেইটো কাৰণেও দাবী কৰা হৈছিলে কালি যোৱা 7 তাৰিখে আমাৰ হাবৰ RM AM আৰু বাকী দুজন আহিছিলে তেওঁলোকৰ লগত আমি 3 ঘণ্টাৰ জোৰা আমি আলোচনা কৰা হৈছিলে কিন্তু আলোচনাৰ ফলত তেওঁলোকক দাবী কৰা হৈছিলে যে প্ৰতিটো শিপমেন্টত আমাক 20 টকাকৈ আমাক বৰ্তমান প্ৰয়োজন হৈছে কিন্তু তেওঁলোকে সেই দাবীটো এতিয়ালৈকে আমাক উত্তৰ দিয়া নাই এতিয়ালৈকে আৰু আমাৰ লগতে মানে যিখিনি শিপমেন্টৰ মানে আমাক আৰু মানে সুবিধা দিব লাগে সেই সুবিধাখিনিও তেওঁলোকক উত্থাপন কৰিছিল কিন্তু সেইভাৱেও তেওঁলোকে আজিলৈকে এতিয়া এই মুহূৰ্তলৈকে তেওঁলোকে কোনো ধৰণৰ আমাক উত্তৰ দিয়া নাই মানে যেতিয়ালৈকে আমাক এই উত্তৰ নিদিয়ে আমি ইয়াৰ এই আমাৰ যিটো ষ্ট্ৰাইক চলি আছে এই ষ্ট্ৰাইকটো আমি চলি থাকিব অবিৰতভাৱে এইটো অকল আমাৰ হাবতে নহয় এতিয়া আমি দেখিবলৈ পাইছোঁ অল অভাৰ ইণ্ডিয়াটো চলি আছে অল আছামৰ প্ৰত্যেকটো হাবতে মানে এতিয়া এইটো আমাৰ ষ্ট্ৰাইক চলি গৈ আছে মানে কিছু হাবক এতিয়া এনেকুৱা হৈছে টিএলসকলে মানে ধমকি দি হ'লেও কাম কৰাইছে মানে যিসকলৰ
মানে এতিয়া মানে আমি এতিয়া সোণাৰীটো তেনেকুৱা শুনিবলৈ পাইছোঁ, কিছুমান হাবত এতিয়াও FD হৈ আছে। কিন্তু তেওঁলোকে সেইটো বুজা নাই যে কাইলৈ যে তেওঁলোকৰ এইটো আমাক দিনক দিনে যদি আমি ঘটাই থাকে, পইচাটো যদি আমাক যদি কমাই গৈ থাকে, হয়তো আমাৰ মানে ইকনমিকটো বহুত দুৰ্বল হৈ যাব মানে ঠিক আছে। দিনক দিনে।